নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি দুটা বিভাগৰ ৰিজাল্ট আহিলে। প্ৰথমটো হৈছে GDS গ্ৰামীণ ডাক সেৱকৰ ফালৰ পৰা কিছুদিনৰ আগতে 24 লাষ্টৰ ফালে আৰু 25 প্ৰথমতে আপোনাৰ 21,000 পোষ্টৰ কাৰণে অনলাইন এপ্লাই হৈছিলে, য'ত নেকি কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে, এক্সাম দিব নালাগে, জাষ্ট এপ্লাই কৰি দিয়াৰ পিছতে আপোনালোকে চাকৰি পাবলৈ সক্ষম হয়। তাত কি হয়, ল'ৰা ছোৱালীবিলাকে জইনিং নকৰে, চিম্পুল মেট্ৰিক পাছৰ যিটো পাৰ্চেণ্টেজ থাকে তাৰ ওপৰতে যিটো চাকৰিটো পায়, তাৰ কাৰণে 4 নম্বৰখন মেৰিট লিষ্ট দিছে। আপোনালোকে যদি এপ্লাইটো কৰি দিছিলে, মিনিমাম যদি পাৰ্চেণ্টেজটা ভাল আছিলে, 80 মানৰ ওপৰত যদি আছিলে, তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, বা নাই যদি আপোনালোকে শেষলৈকে চাব ক'ত কিমান কাট অফ কৰিছে। আৰু আনটো হ'ল DME ডাইৰেক্ট মেডিকেল এক্সামৰ ফালৰ পৰা যি টেকনিকেল গ্ৰেড 3 টেকনিকেল পোষ্টৰ অনলাইন এপ্লাই হৈছিলে, এক্সামো হৈ গ'ল 12 জানুৱাৰী তাৰিখে, তাৰো ফাইনেল মেৰিট লিষ্ট আহিলে, যোৱাকালি ৰাতিতে আহিলে। দুইটা মই একেটা ভিডিঅ'ত দেখাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। GDSৰ ৰিজাল্টটো চাবলৈ আপোনালোকে যদি এপ্লাই কৰিছিলে বা আগন্তুক যদি কৰে, এনেকৈ GDS বুলি মাৰিলেই হ'ল গুগলতে, বা কম ব্ৰাউজাৰ মাৰিলেই হ'ল। তাৰপিছতে ওপৰত যিটো লিংক আহে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো খোল খাই যাব। অকণমান খালি নেটটো শ্ল' থাকিলে ৱেইট কৰিব, একো নাই, লাহে ধীৰে কৰিলে হ'ল কামটো, একো নাই, আপোনাৰ খোল খাবই। তাৰ ওপৰতে দিছে GDS অনলাইন এংগেজমেণ্ট Schedule 1 জানুৱাৰী 2025 লিষ্ট 4 অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট। ইয়াত আহি থকা আখৰখিনি পঢ়িব। পাব্লিছ মানে ইয়াতে যদি ডাইৰেক্ট ৰিজাল্টটো চাবলৈ কি কৰিব, আপোনাৰ এইটো শ্বৰ্ট লিষ্টেড এনেকৈ ৰাইট চাইডে গৈ তললৈ দেখিব শ্বৰ্ট লিষ্টেড কেণ্ডিডেট, প্লাছ পইণ্টটোতে চুই দিব। চুই দিয়াৰ পিছতে আমি যিহেতু অসমৰ ৰিজাল্ট চাম, এই আছামৰ প্লাছ পইণ্টৰ জেগাতে আকৌ চুই দিব। তাতে 4 নম্বৰখন যোনখনে চাব বিচাৰে, 4 নম্বৰখন যিহেতু চাম, আগৰ এইখন যিহেতু আমি চালোঁ, 4 নম্বৰখনত ক্লিক কৰি দিয়াৰ পিছতে যিটো PDF ন ৰিজাল্টৰ, সেইটো ডাইৰেক্ট নিজৰ মোবাইল ফোনত ডাউনলোড হৈ যাব। ইয়াতে ডাউনলোড হোৱাৰ পিছতে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ ক'ত কিমান কাট অফ কৰিছে চাই ল'ব। কাছাৰ ডিভিজন দেখিছে 92, 94 ইমানখিনি গৈ আছে। যিটো মই শিৱসাগৰখিনি অকণমান চাওঁচোন। তিনিচুকীয়া, শিৱসাগৰ ডিভিজনৰ 4 নম্বৰ লিষ্টলৈকে কিমান গৈছে। 87 দেখি আছোঁ, 90 দেখিছোঁ, 91, 90, 88, 90, মানে আপোনাৰ 89, 90 ওপৰতে গোটেইখিনি দেখি আছোঁ। মানে দেখি যে আগন্তুক দিনত যদি আপুনি GDSত এপ্লাই কৰে, এনেধৰণৰ পাৰ্চেণ্টেজ থাকিব লাগিব, মানে 75 মানলৈকে যায়গৈ। তাতকৈ তলত আমাৰ অসমৰ ডিষ্ট্ৰিক্টবিলাক পোৱা নাযায়, দেখাব। PWD বা এক্স ছাৰ্ভিচমেন হ'লে 40, 50টো আহে কেতিয়াবা। এই লিষ্টখন ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে দি থ'ম, আপোনালোকে নিজেও গৈ চাব পাৰিব। তাৰপিছত আমি আনটো চাই লওঁ আহক। ইয়াৰ পাছতে DME টেকনিকেলৰ যি ৰিজাল্ট আহিলে তাৰটো চাই লওঁ আহক। ইয়াত কেইবাটাও পোষ্ট আছিলে, আপোনাৰ DH, SFW, DME, তাৰপিছত আয়ুষ বিভাগৰ কেইবাটাও বিভাগত যিহেতু এক্সাম হৈছিলে। এইখনে নটিচখন, যিখন আপোনাৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট, এইখন যোৱাকালি আহিছে। এইখিনি এনেকৈ ষ্টাফ নাৰ্চৰখিনি প্ৰথম ৰোল নাম্বাৰ দিয়া আছে, 8 জুলাই তাৰিখে হোৱা হয়তো। বহুত পেজ আছে, 67টা নে কিমানটা পেজ আছে, 64টা টোটেল পেজ আছে। আপোনালোকে এনেকৈ 9 জুলাই তাৰিখে হয় এনেকৈ গোটেইখিনি স্ক্ৰল কৰি আপোনালোকে চাব পাৰিব। আৰু ইয়াত এটা অপশ্যন, মই ৰোল নাম্বাৰটো যদি এনেকৈ চাৰ্চ কৰি দিয়া অপশ্যনটো আছে নাই মই দেখাই দিয়া, যদি ৰোল নাম্বাৰটো চাৰ্চ কৰা অপশ্যনটো যদি দেখায়, প্ৰেছ কৰিছোঁ, দেখিছে এইটো ৰোল নাম্বাৰ কিন্তু আছে। মই যিটো ৰোল নাম্বাৰ বহাইছোঁ ন সেইটো কিন্তু ইয়াত আছে, কিন্তু এনেকৈ চাৰ্চ কৰিলে নাহিব। 11010095 এইটো 2 নম্বৰ পইণ্টটোতে যদি চাই, কিন্তু আছে যদি এনেকৈ চাৰ্চ কৰিলে নাহিব আপোনাৰ নিজৰ ৰোল নাম্বাৰটো। এটা এটাকৈ তন্নকৈ আপোনালোকে চাব লাগিব। যদি দি থৈছিলে টেকনিকেল পোষ্টত, তেন্তে ৰিজাল্টটো মুকলি কৰিলে। আৰু যদি দিয়াও নাই, আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, পৰিয়ালৰ সদস্য যিমান আছে ন, সকলোলৈকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, তেওঁলোকে খবৰটো পায় নিজৰ ৰিজাল্টটো এই লিষ্টখনো আছে যদি চাই ল'ব পাৰিব। নেক্সট ষ্টেপ ডকুমেণ্ট ভেৰিফিকেশ্যন, যি স্কিল টেষ্ট হ'ব তাৰ কাৰণে কোৱালিফাই কৰিছে। এইখিনি ইয়াত থকা ৰোল নাম্বাৰ কেণ্ডিডেটখিনি, এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্ট, ডেণ্টেল হেণ্ডিষ্টাৰ, ফিটাৰ, মানে বিভিন্ন ধৰণৰ টেকনিকেল যিখিনি পোষ্ট আছিলে ন মেডিকেল বিভাগত, সকলো ৰিজাল্ট আহি গ'ল। ইয়াৰ পিছতে DME নন টেকনিকেল, য'ত নেকি হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিছিলে, গ্ৰেজুৱেশ্যনৰ পোষ্টটো আছিলে, হাই ছেকেণ্ডেৰী পোষ্টো আছিলে। সেইখিনি যদি এক্সাম দি থৈছিলে, খুব সোনকালে ৰিজাল্ট আহিব। এইখিনি টেকনিকেলৰ যিহেতু আহি গ'ল, যেতিয়া 2 দিনৰ ভিতৰতে আহি যাব সেইখিনিও। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়াই ৰিজাল্ট আহে তেতিয়াই মই লগালগ ভিডিঅ' প্ৰস্তুত কৰিলে যাতে ন'টিফিকেশ্যনটো পায়। আৰু ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে, তাতে মই 2খন ৰিজাল্ট লিষ্ট দি থ'ম, GDSৰ দি থ'ম আৰু আপোনাৰ DME দি থ'ম। 2খন তাৰ পৰা গৈ আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব পাৰিব নিজেই। হোৱাটছআপ গ্ৰুপৰ লিংক আছে, ইনষ্টা ID আছে, ফেচবুক পেজৰ লিংক আছে। গোটেইখিনিৰ লগত যদি মোৰ জড়িত হৈ থাকিব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব, ফ'ল' কৰি ৰাখিব। ধন্যবাদ।